ৰূপহীয়াতৰ ভকত গাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ গ্ৰেজিং ৰিজাৰ্ভৰ ৩৮ বিঘা ভূমি দখল ৭৫টা পৰিয়ালৰ উচ্ছেদৰ পূৰ্বে বেদখলকাৰীলৈ প্ৰশাসনৰ জাননী জাৰি ভূমি এৰিবলৈ ১৫ দিনৰ সময়সীমা প্ৰশাসনৰ জাননী লাভৰ পাছতে একাংশ এৰিছে ভূমি আমি পুনৰবাৰ আপোনালোকক সেই দৃশ্য দেখুৱাইছো উচ্ছেদৰ পূৰ্বে বেদখলকাৰীলৈ প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে ভূমি এৰিবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে আৰু জাননী লাভৰ পাছতে একাংশ এৰিছে ভূমি আৰু এইদৰে লাম লোকটো বান্ধি ঘৰ দুৱাৰ ভাঙি সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে ৰূপহীয়াতৰ ভকত গাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান মই এটা ঠেলাওলা মানুহ গোটেই দিন বাৰামাৰী চৰকাৰী মাটিত থাকোঁ মই আজি ৪০ বছৰ হ'ল আমাৰ লোকে কৈছে আমাৰ হিমন্ত ছাৰ আদৰণ জনাইছোঁ যে ঠেলাওলা আৰু ৰিক্সাওয়ালাক কেতিয়া দুখ নিদিয়ে আমার লোকে যে আজি ২৫ বছর খেলি আছো কোনো পাঠ্যা দেওয়া নাই তরুণ গগৈ দেওয়া নাই এই পহল মন্ত্র দেওয়া নাই হিতর শইকাও দেওয়া নাই আপনার তো কৈ আছে যে আমার ঠেলাওয়ালা এই রিক্সাওয়ালাক কেতিয়া দুখ নিদিওঁ মই চাম এইটো দুখ নিদিওঁ মই ছাৰ জানাইছোঁ হিমন্ত ছাৰক জানাইছোঁ আমালোকে যদি আপোনাৰ দয়া কৰে তো আপুনি একটু দয়া কৰক নহলে আমালোকে মই একদম মৰা আমি একদম মৰি যাম মই নদীৰ কিনাৰত থাকি আছোঁ এই তিৰফলৰ তলত মই ভাত বেগাৰে মৰি আছোঁ মই পেটত ভাত নাযা আমাৰ গাঁওখন এনে আজি ১৫ দিন ধৰি একদম অৱস্থা নাই হৈ গ'ল মই চিন্তা ল'ৰা ছোৱালীৰ কাৰণে চিন্তা লাগি আছে আপোনাৰ যদি দয়া কৰে আপোনাৰ সহায় কৰক আপোনাৰ উচিলা মই আছোঁ ইয়াত আপোনাৰ যদি দয়া কৰে এই আমাৰ এটা ঠেলাওলা মানুহ মোৰ নাম হ'ল আখতাৰ হুছেইন আপোনাৰ যদি দয়া কৰে আমি ধন্যবাদ জনাইছোঁ আপোনাৰ দয়া কৰিলে কিমান আল্লাহ ভাল পাব আপোনাক যেনে আপোনাৰ যদি কৰি দিয়ে গোটেই মানুহ আপোনাৰ কাৰণে কান্দি আছে আপোনাৰ যদি ৰিক্সাওয়ালা ঠেলাওয়ালাক যদি আমাৰ ব্যৱস্থা কৰি দিয়ে ৰূপহীয়াতৰ ভকত গাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ গ্ৰেজিং ৰিজাৰ্ভৰ ৩৮ বিঘা ভূমি দখল ৭৫টা পৰিয়ালৰ উচ্ছেদৰ পূৰ্বে বেদখলকাৰীলৈ প্ৰশাসনৰ জাননী জাৰি ভূমি এৰিবলৈ ১৫ দিনৰ সময়সীমা প্ৰশাসনৰ জাননী লাভৰ পাছতে একাংশ এৰিছে ভূমি আমি পুনৰবাৰ আপোনালোকক সেই দৃশ্য দেখুৱাইছো উচ্ছেদৰ পূৰ্বে বেদখলকাৰীলৈ প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে ভূমি এৰিবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে আৰু জাননী লাভৰ পাছতে একাংশ এৰিছে ভূমি আৰু এইদৰে লাম লোকটো বান্ধি ঘৰ দুৱাৰ ভাঙি সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে ৰূপহীয়াতৰ ভকত গাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান মই এটা ঠেলাওলা মানুহ গোটেই দিন বাৰামাৰী চৰকাৰী মাটিত থাকোঁ মই আজি ৪০ বছৰ হ'ল আমাৰ লোকে কৈছে আমাৰ হিমন্ত ছাৰ আদৰণ জনাইছোঁ যে ঠেলাওলা আৰু ৰিক্সাওয়ালাক কেতিয়া দুখ নিদিয়ে আমার লোকে যে আজি ২৫ বছর খেলি আছোঁ কোনো পাঠ্যা দেওয়া নাই তরুণ গগৈ দেওয়া নাই এই পহল মন্ত্র দেওয়া নাই হিতর শইকাও দেওয়া নাই আপনার তো কৈ আছে যে আমার ঠেলাওয়ালা এই রিক্সাওয়ালাক কেতিয়া দুখ নিদিওঁ মই চাম এইটো দুখ নিদিওঁ মই ছাৰ জানাইছোঁ হিমন্ত ছাৰক জানাইছোঁ আমালোকে যদি আপোনাৰ দয়া কৰে তো আপুনি একটু দয়া কৰক নহলে আমালোকে মই একদম মৰা আমি একদম মৰি যাম মই নদীৰ কিনাৰত থাকি আছোঁ এই তিৰফলৰ তলত মই ভাত বেগাৰে মৰি আছোঁ মই পেটত ভাত নাযা আমাৰ গাঁওখন এনে আজি ১৫ দিন ধৰি একদম অৱস্থা নাই হৈ গ'ল মই চিন্তা ল'ৰা ছোৱালীৰ কাৰণে চিন্তা লাগি আছে আপোনাৰ যদি দয়া কৰে আপোনাৰ সহায় কৰক আপোনাৰ উচিলা মই আছোঁ ইয়াত আপোনাৰ যদি দয়া কৰে এই আমাৰ এটা ঠেলাওলা মানুহ মোৰ নাম হ'ল আখতাৰ হুছেইন আপোনাৰ যদি দয়া কৰে আমি ধন্যবাদ জনাইছোঁ আপোনাৰ দয়া কৰিলে কিমান আল্লাহ ভাল পাব আপোনাক যেনে আপোনাৰ যদি কৰি দিয়ে গোটেই মানুহ আপোনাৰ কাৰণে কান্দি আছে আপোনাৰ যদি ৰিক্সাওয়ালা ঠেলাওয়ালাক যদি আমাৰ ব্যৱস্থা কৰি দিয়ে